অতি গৌৰৱেৰে জনাবলৈ পাই সুখী হৈছোঁ যে নৰেন্দ্ৰ মোদী দেৱ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বস্ত্ৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ উদ্যোগ আৰু সৌজন্যত আমাৰ বিটিচি প্ৰশাসন অসম চৰকাৰৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত আজি বহু প্ৰতীক্ষিত এৰী স্পান মিল্ক এৰীৰ সূতাৰ যি মিল সেই মিলটো আজি ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে সন্মানীয় প্ৰমোদ বড়ো তথা আমাৰ CSBৰ মেম্বাৰ ছেক্ৰেটাৰী তথা অন্যান্য বিষয়বৰ্গৰ ৰাইজৰ উপস্থিতিত বহু সহস্ৰাধিক মানুহ ইয়াত ইতিমধ্যে উপস্থিত হৈছে আমি জানো যে অসমৰ এৰীৰ সিংহভাগ আমাৰ BTD অঞ্চলতেই ইয়াত উৎপাদিত হয় ঠিক সেইদৰে মুগাৰ গোটেই পৃথিৱীৰ মুগাৰ প্ৰায় 80-85% আমাৰ উত্তৰ পূব বা অসমত উৎপাদন হয় গতিকে এৰীৰ ক্ষেত্ৰত মালবেৰী বা আমাৰ মুগা এৰী সকলো ক্ষেত্ৰত অসম BTDকে সামৰি উত্তৰ পূৰ্বাঞ্চল সদায় আগবঢ়া আৰু ইয়াত প্ৰয়োজন আছিল ইয়াত এতিয়া এই মিলটোৱে প্ৰতি বছৰে 35 মেট্ৰিক টন সূতা প্ৰস্তুত কৰিব অৰ্থাৎ আমাৰ গাঁৱৰ ৰাইজে যে ঘৰত বা আমাৰ সুমনিত বা বিভিন্ন অঞ্চলত যে এৰী পোহে কিন্তু এৰীৰ কোকনবিলাক আনি ইয়াত গঞা ৰাইজে একে ঠাইতে ইয়াত এটা সিংগল উইন্ডো ইয়াত এতিয়া তেওঁলোকে বিক্ৰী কৰিব পাৰিব চৰকাৰী যেটো উচিত মূল্য সেই উচিত মূল্যৰ জৰিয়তে ইয়াত কিনি লোৱা হ'ব তাৰ পিছত অকল হেতুৱে নহয় তাৰ পিছত তাৰ পৰা উন্নত মান সম্পন্ন প্ৰযুক্তিৰে এটা অতি উন্নত মান সম্পন্ন এটো প্ৰথমটো ইমান উন্নত মান সম্পন্ন এৰী স্পান মিল্ক তাত সূতা প্ৰস্তুত হ'ব সেই সূতা আমাৰেই BTD শিপিনীসকলে তাতৰ হালত সপোন ৰচিব পাৰিব এই সূতা প্ৰয়োজন সাপেক্ষে কেতিয়াবা ৰপ্তানিও কৰা হ'ব পাৰে বেলেগ প্ৰান্তলৈ কিন্তু আমাৰ বড়োলেণ্ডৰ বা সমগ্ৰ অসমতেই এৰীৰ ইমান ডিমাণ্ড গতিকে সেই গোটেইখিনিতো আমাৰ 35 মেট্ৰিক টন আমাৰ BTC বা আমাৰ অসমতে ৰাইজে ব্যৱহাৰ কৰিব গতিকে তো আজি এটা অভাৱনীয় দিন ইয়াত আমাৰ হাজাৰ লোক প্ৰতিখন গাঁৱতে শতাধিক লোক আমাৰ এৰী শিল্পৰ লগত বা আমাৰ সিল্ক শিল্পৰ লগত ৰেশম শিল্পৰ লগত জড়িত গতিকে আজিৰ এই দিনটো এটা সোণালী দিন বুলি আমি গণ্য কৰোঁ কাৰণ দুটা কাম হৈছে উন্নত মান সম্পন্ন সূতা যিদৰে আমাৰ শিপিনীয়ে পাব ঠিক সেইদৰে আজিৰ তাৰিখত ইয়াত কোকনবিলাক দিয়া হ'ব গতিকে এটা অভাৱনীয় দিন সেইকাৰণে গাঁৱৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোক এইটো মোৰ ভাতৃ বন্ধু প্ৰমোদ বড়োৱে মোক সদায় উৎসাহ যোগায় হয় মই তাৰমানে আৰণাইখন কেৱল মানুহক পিন্ধাই নিদিওঁ আৰণাইৰ পিছফালে থকা আমাৰ যিটো বুৰঞ্জী অসমীয়া তথা বড়ো সমাজৰ শৌৰ্য বীৰ্য পৰাক্ৰম দেশ প্ৰেম আৰু শিপিনীৰ যি আমাৰ জ্ঞান গৰিমা আৰু হাতৰ দক্ষতা সেই কথাখিনি উল্লেখ কৰোঁ কেৱল মই এখন গামোচাখন বা আৰণাইখন পিন্ধাই নিদিওঁ কাৰণ তেনেকৈতো ক'ব লাগিব তাত বুদ্ধিজীৱীসকল থাকে সাংবাদিকসকল থাকে ৰাষ্ট্ৰপ্ৰধানসকল থাকে তেওঁলোকে দেখিয়ে ভাল পায় কাৰণ পৃথিৱীত এতিয়া ভাৰতৰ বাহিৰে বাকী প্ৰান্তত আধুনিকতাৰ পৰশত আনকি সৰু ৰাষ্ট্ৰবিলাকতো হস্ত তাঁত নাইকিয়া হৈ আহিছে হস্ততাঁতৰ প্ৰায় 90%তকৈ বেছি কেৱল ভাৰততে আৰু ভাৰতৰ ভিতৰত আটাইতকৈ বেছি কি অসম মই জনাবলৈ পাই সুখী হৈছোঁ যে 52% তাঁতৰ শাল বা শিপিনী অসম তথা উত্তৰ পূৰ্বাঞ্চলত আছে গতিকে এইটো হাতেৰে বয় কাৰণ এই টু উইভ দিছ পিচ অফ ক্লথ ইট ৰিকুৱেষ্ট জাষ্ট 3 মিনিটছ ইন এ পাৱাৰ লুম এটা পাৱাৰ লুমত এখন 3 মিনিট লাগিব কিন্তু আমাৰ এগৰাকী শিপিনীয়ে 3 দিন খৰচ কৰি এখন প্ৰস্তুত কৰে এই কথাবিলাক যেতিয়া একো মানুহ অভিভূত হৈ পৰে গতিকে হয় অন্যান্য অংগবস্ত্ৰৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ অংগবস্ত্ৰৰ লগতে আমাৰ ধুনীয়া আৰণাইখন বিশ্বৰ যেতিয়া মই 28খন দেশলৈ গৈছোঁ য'তে পাওঁ সুবিধা পাওঁ আৰণাইখন পিন্ধাই দিওঁ মই সেইদিনাখন ভাৰত মণ্ডপত দেখিছোঁ আমাৰ তাত যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৃথিৱীৰ প্ৰায় 7,000 বায়াৰ আহিছিল ক্ৰেতা আহিছিল বিভিন্ন প্ৰান্তৰ তাতো দেখিছোঁ আমাৰ বড়োলেণ্ডে হওক বা অন্যান্য স্বায়ত্তশাসিত পৰিষদে হওক বা অসমৰ গাঁৱৰ একেবাৰে গাঁৱৰ ভিতৰুৱা শিপিনীয়েও তেওঁলোকৰ বয়ন শিল্পৰ তাত নমুনা দাঙি ধৰিছে আৰু বিভিন্ন যোগাযোগ হৈছে এতিয়া আমাৰ
কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে গিৰিৰাজ সিং দেৱৰ নেতৃত্বত মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে আমি যিটো আপুনি আন্তঃৰাষ্ট্ৰীয় বজাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ বুলি ক'ব বিচাৰিছে, আমি যিটো ডিজিটেল মাধ্যমৰ জৰিয়তে আজি ভিতৰ গাঁওখনৰ কোকৰাঝাৰৰ বিটিয়েদি কোনো ভিতৰ গাঁওখনৰ শিপিনীৰ ধুনীয়া বস্তুটো যাতে আমেৰিকা ইংলেণ্ডতো অনলাইন দেখে তাৰ ব্যৱস্থা আমি কৰিছোঁ। আমি পৰ্টেল খুলিছোঁ, এতিয়া জনপ্ৰিয় হৈ পৰিছে। আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সি জাপানেই হওক বা আমেৰিকা হওক বা ভাৰত মণ্ডপম নতুন দিল্লীয়ে হওক, তাত যাতে আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰো গাঁৱৰ শিপিনীসকলৰ বস্তু তাত যাতে প্ৰদৰ্শন কৰিব পাৰে, আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ লগত যোগাযোগ কৰিব পাৰে, সেইবিলাক কৰা হৈছে। আৰু সমৰ্থ আঁচনিৰ জৰিয়তে আমি গাঁৱে গাঁৱে গৈ মানুহক ট্ৰেইনিং দিছোঁ। আৰু বহু লোকে জানে, বহু লোকে নাজানেও যে আমাৰ যিবিলাক সূতা যে চিল্কে হওক বা অন্যান্য নেচাৰেল ফাইবাৰ, সেইবিলাকৰ 15% আমি কেন্দ্ৰীয় চৰকাৰে ৰেহাই দিওঁ। অৰ্থাৎ মোৰ ভগ্নী বা মোৰ আইমাতৃয়ে পিন্ধি থকা এই যে পাটৰ সাজযোৰ, তাত সেই সূতাত আমি 15% ৰেহাই দিওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা, যাতে শিল্পটো উদ্ভাসিত হৈ সদায় জিলিকি ৰয়।